নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিখাৰ অন্ধকাৰৰ সুযোগ লৈ উৰিয়ামঘাটৰ একাংশ উচ্ছেদিতই দখল কৰাৰ চেষ্টা কৰিছে মধ্য অসম নগাঁও কলিয়াবৰৰ পিছত এইবাৰ হুজাই দখল কৰাৰ চেষ্টা একাংশ কলিয়াবৰৰ আৰু এই সন্দৰ্ভত নিখা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই ঘটনা সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম এইট বিগ ব্ৰেকিং নিখাৰ অন্ধকাৰৰ সুযোগ লৈছে উৰিয়ামঘাটৰ উচ্ছেদিতই এফালৰ পৰা মধ্য অসম দখল কৰাৰ চেষ্টা কৰা হৈছে এফালৰ পৰা মধ্য অসম দখল কৰাৰ চেষ্টা একাংশ উচ্ছেদিতৰ উৰিয়ামঘাটৰ পৰা অহা লোকে দখল কৰাৰ চেষ্টা কৰিছে মধ্য অসম হুজাইত নিখা উৰিয়ামঘাটৰ পৰা অহা তিনিটাকৈ পৰিয়ালে প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিলে আৰু প্ৰৱেশ কৰাৰ চেষ্টাৰ সময়তে স্থানীয় ৰাইজৰ তৎপৰতাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু এই সকল লোক ৩৫ বছৰে উৰিয়ামঘাটৰ 10 বিঘাতকৈও অধিক ভূমি দখল কৰি আছিল উচ্ছেদৰ জাননী পোৱাৰ পিছতেই হুজাইত উপস্থিত হয় পৰিয়ালকেইটা হুজাইত দখল কৰাৰ চেষ্টা কৰিছিল আৰু উত্তেজিত ৰাইজে অঞ্চলটোত প্ৰৱেশ কৰিবলৈ বাধা আৰোপ কৰে পৰিয়ালকেইটাক আৰু হুজাই আৰক্ষী এই তিনিওটা পৰিয়ালৰ প্ৰায় 14 জনতকৈ অধিক লোক আছিল আটাইকেইটা পৰিয়ালক থানালৈ লৈ যায় আৰু বৰ্তমান আৰক্ষীৰ জিম্মাত এই 14 জন সন্দেহজনক নাগৰিক আটাইতকৈ ডাঙৰ কথাটো হৈছে যে নিখাৰ অন্ধকাৰৰ সুযোগ লৈ একাংশই মধ্য অসম দখল কৰাৰ চেষ্টা কৰিছে উৰিয়ামঘাটৰ যিসকল উচ্ছেদিত আছিল বা বেদখলকাৰী আছিল তেওঁলোকক ঘৰ খালী কৰাৰ জাননী জাৰি কৰিছিল আৰু তাৰ পিছতেই নিখাৰ অন্ধকাৰৰ সুযোগ লৈ একাংশ লোকে মধ্য অসম দখল কৰাৰ চেষ্টা কৰিছিলে কলিয়াবৰ নগাঁও মৰিগাঁৱৰ পিছত এইবাৰ হুজাইৰ বৃহত্তৰ এলেকা দখল কৰাৰ চেষ্টা কৰিছে একাংশ উচ্ছেদিতই নিখাৰ ভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় ৰাইজৰ তৎপৰতাত এই সকল লোকক বাধা আৰোপ কৰে যদি সম্ভৱ হয় এম্বিয়েন্সৰ কিছু দৃশ্যাংশ আছে দৃশ্যাংশ দেখুৱাম আৰু এনেদৰেই তেওঁলোক ৩৫ বছৰে উৰিয়ামঘাটত প্ৰায় 10 বিঘাতকৈও অধিক ভূমি দখল কৰি আছিল কল্পনা কৰক মাত্ৰ তিনিটা পৰিয়ালে যদি 10 বিঘাকৈ ভূমি দখল কৰি আছে তেন্তে ৰাজ্যৰ কিমান ভূমি একাংশ লোকে দখল কৰি আছে আৰু নিখাৰ ভাগত বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সেইকেইটা পৰিয়ালক হুজাইত প্ৰৱেশ কৰিবলৈ বাধা আৰোপ কৰে কিয়নো উৰিয়ামঘাটৰ পৰা যিসকল বেদখলকাৰী আহিছে তেওঁলোকে নগাঁও মৰিগাঁও কলিয়াবৰ হুজাই বা মধ্য অসমৰ বৃহত্তৰ এলেকা দখল কৰাৰ চেষ্টা কৰিছে মধ্য অসমত পুনৰ বসতি পতাৰ চেষ্টা কৰিছে কিন্তু বৰ্তমান একাংশ খিলঞ্জীয়া লোকে ইয়াত বাধা আৰোপ কৰিছে তেওঁলোকে উত্থাপন কৰিছে ইয়াত তেওঁলোকক থাকিবলৈ দিয়া নহব ইয়া আমাৰ ভূমি ইয়া খিলঞ্জীয়াৰ ভূমি ইয়াত অবৈধ নাগৰিকৰ কোনো স্থান নাই বুলি উল্লেখ কৰি তেওঁলোকক উভতাই পঠিয়াইছে আৰু ইয়াত নিখাৰ দৃশ্য হুজাইত নিখা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় একাংশ লোকে এই সকল বেদখলকাৰীক ঘূৰাই পঠায় কিয়নো হুজাইত এই সকল লোকে বসতি পতাৰ চেষ্টা কৰিছিলে গাড়ীয়ে খা সামগ্ৰী লৈ তেওঁলোকে নিশা ৰাজপথত আহিছিলে আৰু ৰাজপথৰ পৰা হুজাইত প্ৰৱেশ কৰিছিলে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিলে উৰিয়ামঘাটৰ যিসকল উচ্ছেদিত তেওঁলোকে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ মধ্য অসমত প্ৰৱেশ কৰিছিলে ট্ৰাকে সামগ্ৰী কঢ়িয়াই ৰাজপথত তেওঁলোকে গাড়ী লাইন নিচিগা শাৰী আছিলে আৰু বৰ্তমান তেওঁলোকে কলিয়াবৰ নগাঁও মৰিগাঁও হুজাইত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে ডাঙৰ খবৰ একাংশ লোকে গোৱালপাৰাত উচ্ছেদ হ'ল নামনি অসমৰ উচ্ছেদ হ'ল নামনি অসমৰ পিছত এইবাৰ উজনি অসমৰ উচ্ছেদ হ'ব কিন্তু আটাইতকৈ ডাঙৰ খবৰটো এইসকল যি উচ্ছেদিত তেওঁলোক ক'ত যাব এতিয়া ডাঙৰ খবৰটো আহি পৰিছে যে এইবাৰ উৰিয়ামঘাটৰ যিসকল উচ্ছেদিত আছিল তেওঁলোকে মধ্য অসমত বসতি পতাৰ চেষ্টা কৰিছে আৰু মধ্য অসম দখল কৰাৰ চেষ্টা কৰিছে একাংশ লোকে আৰু স্থানীয় ৰাইজৰ তৎপৰতাত এই সকল লোকক বাধা আৰোপ কৰা হৈছে স্পষ্টকৈ কৈ দিয়া হৈছে যে এওঁলোকক থাকিবলৈ দিয়া নহব আৰু আৰক্ষী উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আৰক্ষীৰ জিম্মাত এই তিনিটা পৰিয়ালৰ 14 জনকৈ সন্দেহজনক নাগৰিক আৰু বিস্ফোৰক খবৰটো হৈছে যে এওঁলোকে ৩৫ বছৰে উৰিয়ামঘাটৰ প্ৰায় 10 বিঘাতকৈও অধিক ভূমি দখল কৰি আছিলে আমাৰ ওচৰত মন্তব্য আছে পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আপুনি ক'ৰ পৰা আহিছে মানে ইয়াত ক'ত আহিছে আপুনি আপোনাৰ নামটো কি মানে আপুনি উৰিয়ামঘাটৰ পৰা আহিছে মানে তাত আপোনালোকৰ উচ্ছেদৰ কথা কোৱাৰ কাৰণে ইয়াত আহিছে মানে তাত আপোনালোকৰ মাটি আছিল নেকি ইয়াত আছে নেকি? ইয়াত নাই।
মানে আপোনাৰ মিছেছৰ ঘৰ ইয়াত আচ্ছা উৰিয়াম ঘাটৰ পৰা মানে আপোনাৰ ইয়াত কোনোবা আছে নেকি অঁ মানে লৈ আহিছে বস্তু লৈ আহিছে তাত উচ্ছেদিত লোকৰ বস্তু লৈ আহিছে ইয়াত নামটো হ'ল ছাৰ জাকিৰ হুছেইন আপুনি ক'ৰ পৰা আহিছে মইতো উৰিয়াম ঘাটৰ পৰা ভাড়া লৈ আহিছোঁ ইয়াত আচ্ছা আপোনাৰ কেইটা পৰিয়াল আনিছে মই দুটা পৰিয়ালৰ ভাড়া লৈ আহিছোঁ দুটা গাড়ী তেখেতৰ উচ্ছেদ হোৱাৰ পিছত আপোনাৰ গাড়ীটো ভাড়া কৰিছে ন হয় ছাৰ তেখেতে মানে হোজাই আহিছে এতিয়া এতিয়া বুজাই এতিয়া ক'ত যাব আপুনি এতিয়াতো কৈ আছে অভিযান যাব তিনিদিনৰ পৰা মানুহ আহিয়ে আছে যেতিয়া উৰিয়াম ঘাটত উচ্ছেদ হ'ব বুলি কৈছে তেতিয়াৰ পৰা মানুহ আহিয়ে আছে তো চবৰে কাম কাজ থাকে আজি আমি ৰাতি 9টা বজাত এই গাড়ী দুটা আমি আটকাইছোঁ আমাৰ ৰাইজে আটকাইছে এতিয়া সিহঁতক সুধিছোঁ সিহঁতে কৈ আছে যে উৰিয়াম ঘাটৰ পৰা আহিছে কেইখন গাড়ী আহিছে দুখন গাড়ী আহিছে তাতে 8জন মানুহ আছিলে সিহঁতে কিবা পশ্চিম যোগীজানত যাব বুলি কৈছে কোনোবা উৰিয়াম ঘাট উৰিয়াম ঘাটৰ পৰা যাব এই পশ্চিম যোগীজানত যাব বুলি কৈছে কেইটা পৰিয়াল আহা বুলি কৈছে কেইটা পৰিয়াল আহা বুলি কৈছে ইয়াতে এটা না দুটা পৰিয়াল ক'ব নোৱাৰো কিন্তু 8জন মানুহ আহিছে দুটা গাড়ীত 8জন মানুহ আপুনি ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে হা মানে ইয়াত ক'ত আহিছে আপুনি আপোনাৰ নামটো কি মানে আপুনি উৰিয়াম ঘাটৰ পৰা আহিছে মানে তাত আপোনালোকৰ উচ্ছেদৰ কথা কোৱাৰ কাৰণে ইয়াত আহিছে মানে তাত আপোনালোকৰ মাটি আছিল নেকি ইয়াত 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 আছে নেকি ইয়াত নাই মানে আপোনাৰ মিছেছৰ ঘৰ ইয়াত আচ্ছা উৰিয়াম ঘাটৰ পৰা মানে আপোনাৰ ইয়াত কোনোবা আছে নেকি অঁ মানে লৈ আহিছে বস্তু লৈ আহিছে তাত উচ্ছেদিত লোকৰ বস্তু লৈ আহিছে আৰু এনেদৰে একাংশ উচ্ছেদিতই মধ্য অসম দখল কৰাৰ চেষ্টা কৰিছে উৰিয়াম ঘাটৰ পৰা শ শ লোক আহি মধ্য অসমত বসতি পতাৰ চেষ্টা কৰিছে গতিকে খিলঞ্জীয়া ৰাইজ সাৱধান হৈছে নিশাত তেওঁলোকে টহল দিছে আৰু যিসকল উচ্ছেদিত মধ্য অসমত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে তেওঁলোকক বাধা আৰোপ কৰিছে আৰু 3 দিন ধৰি বিগত 3 দিনে এওঁলোকে নগাঁও মৰিগাঁও হোজাই কলিয়াবৰ সকলোলৈ আহিছে ৰাতিৰ অন্ধকাৰৰ সুযোগ লৈছে একাংশ উচ্ছেদিতই কিয়নো উৰিয়াম ঘাটত যিসকল লোকে বাস কৰি আছিলে তেওঁলোকক ঘৰ এৰাৰ জাননী জাৰি কৰিছিলে শীঘ্ৰেই উৰিয়াম ঘাটত উচ্ছেদ হ'ব আজি দিনৰ 1 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উৰিয়াম ঘাটত উপস্থিত হ'ব আৰু সেই খবৰৰ পিছতেই একাংশ উচ্ছেদিতই উৰিয়াম ঘাট এৰি মধ্য অসমলৈ ঢাপলি মেলিছে খা সামগ্ৰী সকলো বয় বস্তু লৈ তেওঁলোকে মধ্য অসমত বসতি পতাৰ চেষ্টা কৰিছে আৰু একাংশ খিলঞ্জীয়া লোকে ইয়াত বাধা আৰোপ কৰিছে কিয়নো পুনৰ নামনিৰ পিছত মধ্য অসম দখল কৰাৰ পৰিকল্পনা কৰিছে সমগ্ৰ নামনি অসমৰ বৃহত্তৰ এলেকা একাংশ সন্দেহজনক লোকে দখল কৰিলে আৰু বৰ্তমান নগাঁৱকে ধৰি মৰিগাঁও কলিয়াবৰ হোজাই বৃহত্তৰ এলেকা একাংশ লোকে দখল কৰাৰ চেষ্টা কৰিছে বা পৰিকল্পনা কৰিছে যাৰ বাবে খিলঞ্জীয়া লোক চিন্তিত হৈ পৰিছে উৰিয়াম ঘাটৰ যিসকল লোক আছিলে তেওঁলোকক তাৰ পৰা গুচি আহিবলৈ কোৱা হৈছিলে ঘৰ খালী কৰিবলৈ কোৱা হৈছিলে আৰু ঘৰ খালী কৰাৰ নিৰ্দেশৰ পিছতেই তেওঁলোক নাওজানলৈ যোৱা পৰিলক্ষিত হৈছিল আমি বাতৰিও পৰিৱেশন কৰিছিলোঁ যে তেওঁলোকে কিদৰে নাওজানলৈ গৈ বসতি পতাৰ চেষ্টা কৰিছিলে কিন্তু আৰক্ষীৰ তৎপৰতা তেওঁলোকক উভতাই পঠোৱা হ'ল কিন্তু বৰ্তমান সময়ত বিস্ফোৰক খবৰটো হৈছে যে জাকে জাকে বেদখলকাৰী মধ্য অসমলৈ আহিছে মধ্য অসমৰ নগাঁও মৰিগাঁও কলিয়াবৰ হোজাই সমগ্ৰ বৃহত্তৰ এলেকা দখল কৰাৰ চেষ্টা কৰিছে তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে তেওঁলোকৰ ইয়াত ভূমি আছে বুলি উল্লেখ কৰিছে কিন্তু খিলঞ্জীয়া লোকে এওঁলোকক প্ৰৱেশ কৰিবলৈ নিদিয়ে এওঁলোকক প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব আৰক্ষীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু তেওঁলোকক 14জনকৈ যি সন্দেহজনক নাগৰিক আছিল তেওঁলোকক আৰক্ষীয়ে জিম্মাত লয় আৰু আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে লানি নিচিগা গাড়ীৰ শাৰী দেখিবলৈ পোৱা গৈছে কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত জাকে জাকে উচ্ছেদিত আহিছে তালি টোপোলা বান্ধি সকলো উচ্ছেদিত নগাঁও মৰিগাঁও এই স্থানলৈ ঢাপলি মেলিছে আৰু একাংশ লোকে মধ্য অসম দখল কৰাৰ চেষ্টা কৰিছে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে এইসকল লোকে কেৱল মধ্য অসম কিয় বাছি লৈছে মধ্য অসমত এওঁলোকৰ কোন আছে আটাইতকৈ ডাঙৰ প্ৰশ্নটো উত্থাপন হৈছে কিয়নো ৰাজ্যৰ বৃহত্তৰ এলেকা ৰাজ্যৰ লাখ লাখ বিঘা ভূমি একাংশ সন্দেহজনক লোকে দখল কৰি আছে আৰু চৰকাৰে উচ্ছেদ চলোৱাৰ পিছতেই এইসকল
লোক বৰ্তমান ভূমিহীন কিন্তু এওঁলোক বৰ্তমান ক'ত যাব এওঁলোকৰ নতুন ঠিকনা ক'ত হ'ব এওঁলোকে পুনৰ বেদখল কৰিব নেকি এইবিলাক প্ৰশ্ন উত্থাপন হৈছে বৰ্তমান আৰু স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক লগত লৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে এওঁলোকক সম্পূৰ্ণৰূপে বাধা আৰোপ কৰিছে যে এওঁলোক ইয়াত থাকিব নোৱাৰে এওঁলোক নিজৰ স্থানলৈ ঘূৰি যাওক ইয়াত এওঁলোকৰ ভূমি নাই বুলি স্পষ্টকৈ হুংকাৰ দিছে আৰু আমাৰ ওচৰত মন্তব্য আছে পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা আপুনি ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে হা মানে ইয়াত ক'ত আহিছে আপুনি আপোনাৰ নামটো কি মানে আপুনি উৰিয়াম ঘাটৰ পৰা আহিছে মানে তাত আপোনালোকৰ উচ্ছেদৰ কথা কোৱা কাৰণে ইয়াত আহিছে মানে তাত আপোনালোকৰ মাটি আছিল নেকি ইয়াত 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 আছে নেকি ইয়াত নাই মানে আপোনাৰ মিছেছৰ ঘৰ ইয়াত আচ্ছা উৰিয়াম ঘাটৰ পৰা মানে আপোনাৰ ইয়াত কোনোবা আছে নেকি অঁ মানে লৈ আহিছে বস্তু লৈ আহিছে তাত উচ্ছেদিত লোকৰ বস্তু লৈ আহিছে ইয়াত নামটো নামটো হ'ল ছাৰ জাকিৰ হুছেইন আপুনি ক'ৰ পৰা আহিছে মইতো উৰিয়াম ঘাটৰ পৰা ভাড়া লৈ আহিছোঁ ইয়াত আপোনাৰ কেইটা পৰিয়াল আনিছে মই দুটা পৰিয়ালৰ ভাড়া লৈ আহিছোঁ দুটা গাড়ী তেখেতৰ উচ্ছেদ হোৱাৰ পিছত আপোনাৰ গাড়ীটো ভাড়া কৰিছে ন হয় ছাৰ তেখেতে মানে হোজাই আহিছে এতিয়া এতিয়া বুজাই এতিয়া ক'ত যাব আপুনি এতিয়াতো কৈ আছে ৰিজাৰ্ভ যাব তিনিদিনৰ পৰা মানুহ আহিয়ে আছে যেতিয়া উৰিয়াম ঘাটত উচ্ছেদ হ'ব বুলি কৈছে তেতিয়াৰ পৰা মানুহ আহিয়ে আছে তো চবৰে কাম কাজ থাকে আজি আমি ৰাতি 9টা বজাত এই গাড়ী দুটা আমি আটকাইছোঁ আমাৰ ৰাইজে আটকাইছে এতিয়া সিহঁতি সুধিছোঁ সিহঁতি কৈ আছে যে উৰিয়াম ঘাটৰ পৰা আহিছে কেইখন গাড়ী আহিছে দুখন গাড়ী আহিছে তাতে 8জন মানুহ আছিলে সিহঁতি কিবা পশ্চিম যোগীজানত যাব বুলি কৈছে কোনোবা উৰিয়াম ঘাট উৰিয়াম ঘাটৰ পৰা যাব এই পশ্চিম যোগীজানত যাব বুলি কৈছে কেইটা পৰিয়াল আহা বুলি কৈছে কেইটা পৰিয়াল আহা বুলি কৈছে ইয়াতে এটা না দুটা পৰিয়াল ক'ব নোৱাৰোঁ